কি কৈছে হ্যাপি মাদার্স ডে মায়ে বুঝিয়ে নাপাব ধুই মেলি গছকি তো গাইজ হৈ গ'ল দেখিছে হে গাইজ ৱেলকাম বেক টু মাই নিউ ব্লগ তো আজি আপোনালোকে থাম্বনেইল চাই গম পাই গৈছে আজি কি আছে তো আজি হৈছে মাদাৰ্স ডে তো আজি ভিডিঅ'টো গোটেইটো মাৰি ষ্টাৰ্ট কৰোঁ চুজি বনাইছিলে খাওঁ তো গাইজ আজিতো মাদাৰ্স ডে কিন্তু মায়েতো আমাৰ মায়ে নাজানে মানে আজি মাদাৰ্স ডে বুলি নাজানে মানে এইবোৰ কথা কি মাদাৰ্স ডে কি তো সেইটো কাৰণে আজি মই উইচ কৰিম বাদামটো লাগে আজি জানো না আজি কি আছে হা আজি কি আছে জানো ওই মামিক ক'ব এই যাব আজি কি আছে জানো নাই আজি কি আছে আজি দেওবাৰ কি হ'ল আজি হৈছে মাদাৰ্স ডে মাদাৰ্স ডে মানে জানো নেকি জানো কি স্কুলটো এটা বন্ধ হয় বাৰু আজি মাদাৰ্স ডে মাকৰ দিন জানো তো গাইজ মায়ে ইমান বুজি নাপাইছে সেইটো কাৰণে মানে তাক মই ইউজ কৰিলোঁ কি অলপ মায়ে বুজি নাপালে কি কৈছে হেপী মাদাৰ্স ডে মায়ে বুজিয়ে নাপাব চ' সেইটো কাৰণে ইউজ নকৰিলেও মই মনৰ পৰা যোনটো আছে সেইটোৱে কৈ থৈছোঁ তাৰপিছত আৰু এতিয়া আমি যিয়েই নহওক মাদাৰ্স ডে হওক যিয়েই নহওক আমাৰতো নিজৰ কাম আছে এতিয়া তো আমাৰ কামখিনি দেখাম চ' ব'লক মায়ে মাতি আছে আজি এখন কম্বল এখন ল'ব মায়ে ইয়াত আছে এতিয়া বল মা সেইখন কম্বল আজি সেইদিনা আমি এখন বেলেগ দিছিলোঁ গ্ৰীণ কালাৰৰ আজি এখন হোৱাইট কালাৰৰ এখন চকি আছোঁ মই লুটিয়াই দিওঁ ন মা ভালকৈ আগত চকিলে তাৰপিছত লুটিয়াব লাগিব লুটিয়াবলৈও ইমান কষ্ট পানী সোমাই থাকিলে কম্বলটো বহুত গধুৰ হৈ থাকে মোৰতো চবৰ লগতে ভাল গাইজ চাওক কম্বলখন মেলি দিলোঁ আৰু ধুই মেলি গছকি আজি গাইজ ৰ'দ দি আছে ধুনীয়া গাইজ লৈ ল'লোঁ গুটিয়ালৈকেইটা তো গাইজ দেখিছে আমি আম আচাৰ বনাবলৈ আম চাম কাটি ল'লোঁ মই তো এতিয়া হালধি লগাব লাগে তো গাইজ হৈ গ'ল দেখিছে গোটেইখিনি হেৰি হালধি কৰি দিলোঁ মই চব হাত এইখিনি এতিয়া বাহিৰত মেলি দিম ন মই মেলিব গাইজ মেলিবি গাইজ ভাত পানী খাই ল'লোঁ ভাত পানী খাই এতিয়া আমি খৰিকেইটা ভৰাই দিওঁ বতৰটো অলপ ডাৱৰীয়া কৰিছে চ' সেইটো কাৰণে আমি এতিয়া খৰিকেইটা সুমিয়াই দিওঁ गाइस अभी शाम हो गया है अभी हम लोग बैठ रहा है यहाँ में पैसा गंदी करा हो আছে ফটা পইচাবোৰ কেনেকৈ চলা দিমাগ লগাইছে আমাৰ বিজনেছ কৃষ্ণ উঠি আমাৰ চকিছে या कलम ঠাই লৈ 20 টকা লগাই দে গাইছ আপোনালোকে জানে কি ফটা পইচা কেনেকৈ জান কয় এই ইমান পইচা আছে দেখিছে এই গাইছ এই আপুনি নোট এইবোৰ দেখিছে নে সময় ফটা আছে ফাটা নোট হে এইটো চলি যাব তো কোনটো চাও দেখা पैसा पैसा क्या करती है पैसा में क्यों मरती है 20 30 40 पैसा है तो बड़ी बड़ी बातें पैसा है तो लंबी लंबी रातें ভাই চুজি আছিলে গাইছে তো এতিয়া অলপ খাই দিছোঁ আৰু চাহৰ লগত কৃষ্ণা ভাই কি কৈছে ভিডিঅ এ কি হয় জানো ক্ৰিমি এইটো মই এটা বস্তু মিলাইছোঁ হালধি এই হাত নাহি লগা নেকি আহিলে খাবি বুলি থৈ আছে ন তো গাইছ এতিয়া আমি ডিনাৰ কৰিবলৈ বহি গ'লোঁ তো মা আহি আছে মা বহিব তাৰপিছত আৰু কি হ'ব ব্লগটো এণ্ড কৰি দিম গাইছ খানাত আজি বনিছে এইটো এইপিনে আছে মাছ এইপিনে দালি এইপিনে এইটো ভেন্দি চাটনি এইপিনে আলু ভাজি তো আজি খানাটো এনেকাই গাইছ ভাত পানী খাই হৈ গ'ল এতিয়া মামাই ফোন কৰিছিলে অলপ যাবলৈ ফাংচনলৈ
তো এতিয়া আমি তাকে চাবলৈ যাম আৰু মই এতিয়া ওলাই লওঁ তো গাইছ এতিয়া প্ৰগ্ৰাম চলি আছে আমি এনেকুৱালৈকে নামি নাপালৈকে আমি অপেক্ষা কৰিব লাগিব আৰু জুবিনৰ গানটো শুনিলে লাগে যে জুবিনলৈ মনত পৰি যায় আৰু এইবাৰ ফাংচনত জুবিন ইমানকৈ ভাল নালাগে মানে গাইছ আমাৰ সকলোৰে মৰমৰ শিল্পী এতিয়া আহিব জ্যোতি পল এয়া শিল্পীগৰাকীৰ বাদ্যযন্ত্ৰীসকলে তেওঁলোকৰ বাদ্যযন্ত্ৰ প্ৰস্তুত কৰিছে আমি খন্তেক সময়ৰ পাছতে আমাৰ আজিৰ এই নিশাটি চব টেষ্টিং হৈ গ'ল ডান্স টেষ্টিং কৰিলে বজাই তো এতিয়া আহিব সময় হৈ গৈছে আৰু আপোনালোকে ৱেইট কৰক গাইছ আপোনালোকে লক্ষ্য কৰিছে ফাংচন হ'ল এতিয়া কয় কি কণ্টেক্ট সময় ৱেইট কৰক কণ্টেক্ট সময় ৱেইট কৰক কিন্তু কণ্টেক্ট সময় কেতিয়া 1 আৱাৰ 1 ঘণ্টা কেনেকৈ পাৰ হৈ যায় ধৰিব নোৱাৰে এতিয়া আধা ঘণ্টা বা পিছত কণ্টেক্ট সময় এতিয়া আধা ঘণ্টা পাৰ হৈ যায় ৱেইট কৰি আছোঁ অহা guys, আপোনালোকে ফুৰিলে আহি গ'ল সকলো থিয় হৈ যাব গাইছ আমি ফাংচনৰ পৰা আহি গ'লোঁ তো আজি ব্লগটো আমি ইয়াতে এণ্ড কৰিছোঁ তো আপোনালোকে ভিডিঅ'টো চাই ভাল পালে যদি লাইক এটা কৰি দিব আৰু চেনেলটো নতুন ছাবস্ক্ৰাইব কৰি দিব তো আজিলৈ বাই বাই টাটা চি ইউ ইন দ্য নেক্সট ব্লগ